প্ৰথমবাৰৰ বাবে আজি ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হ'ব পাহাৰত। পাহাৰীয়া জিলা ডিমা হাছাৰ সদৰ হাফলঙত অনুষ্ঠিত হ'বলগীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকৰ বাবে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে পাহাৰীয়া চহৰ হাফলং। জিলা উপায়ুক্তৰ সভাকক্ষত বিয়লি 2:30 বজাত অনুষ্ঠিত হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক। ৰাজধানী দিছপুৰৰ বাহিৰত এইখন হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৃতীয়খন কেবিনেট বৈঠক। ৰাজ্যিক কেবিনেটক আদৰিবলৈ ক্ৰুটি কৰা নাই ডিমা হাছাও সাহিত্য শাসিত পৰিষদে। ইতিমধ্যে মংগলবাৰে বিয়লিৰ বহু কেইজন মন্ত্ৰী বিধায়ক গৈ উপস্থিত হৈছেগৈ হাফলঙত। আনহাতে আজি পুৱাই হাফলঙত উপস্থিত হ'ব মুখ্যমন্ত্ৰী আৰু তাৰ পিছতে বহুকেইটা প্ৰকল্পৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী। কেবিনেটৰ পিছত নিশাৰ ভাগত ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাহাৰীয়া জিলাখনৰ বহুকেইটা দল সংগঠনৰ প্ৰতিনিধি আৰু জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময় কৰিব। নিশা মুখ্যমন্ত্ৰী হাফলঙৰ আৱৰ্ত ভৱনতে কটাব আৰু বৃহস্পতিবাৰে পুৱা হাফলঙৰ পৰা দিছপুৰলৈ ৰাওনা হ'ব। মন্ত্ৰী ৰঞ্জিত দাস, অজন্তা নেওগ, যোগেন মোহন, পীয়ুষ হাজৰিকা, কেশৱ মহন্তকে ধৰি প্ৰায় সংখ্যক মন্ত্ৰী গৈ উপস্থিত হৈছে হাফলঙত। দলে কোৱা শুনিছোঁ যে কেবিনেট বাহিৰত কিয় পাতিব লাগে, কিন্তু য'তেই কেবিনেট পাতিবলৈ গৈছোঁ 3খন হ'ব, এইখন 3 নম্বৰ হ'ল। ইয়াৰ আগতে আমি ধেমাজিলৈ গৈছিলোঁ, তাৰপাছত বঙাইগাঁও, আজি হাফলঙলৈ আহিছোঁ। স্থানীয় ৰাইজে ভাল পায়, স্থানীয় ৰাইজে অসমৰ ৰাইজে ভাল পোৱা কামটো নিশ্চয়কৈ কৰিম। তাত কোনোবাই ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে যদি বেয়া পায় আমাৰ ক'ব লগা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত দৃঢ়, আৰু ইয়াৰ যি আশা আকাংক্ষা আছে ৰাইজৰ, তাৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয়কৈ আপোনালোকক কেবিনেটৰ পাছত অৱগত কৰিব। হাফলঙত আহি আচলতে সাংঘাতিক ভাল লাগিলে, এইকাৰণে যে হাফলঙখনক আমি ছুইজাৰলেণ্ড বুলি ক'ব পাৰোঁ। ইমান সুন্দৰ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, মই সঁচাকৈ অতি মোহিত হৈছোঁ আৰু আশা কৰিছোঁ যে এই কেবিনেটখনে এই গোটেই জিলাখনলৈ এটা নতুন আশাৰ বতৰা কঢ়িয়াই আনিব। কেবিনেটত আপোনাৰ বেলেগ কিবা কাৰ্যসূচী আছে? কেবিনেটত আপোনাক ব্ৰিফ কৰিব গোটেইখিনি, আজি মই নকওঁ, কিন্তু কথা হৈছে যে কেবিনেটখন ইয়াত পাতিছে, সঁচাকৈ ভাল কাম কৰিছে আৰু এই কেবিনেটে গোটেই অঞ্চলটোলৈ এটা নতুন আশাৰ বতৰা কঢ়িয়াই আনিব। উন্নয়ন আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কেবিনেটবিলাক বিভিন্ন জেগাত পাতিছে অঞ্চলবিলাকত, তাৰপিছতে বিভিন্ন তাৰ আন্তঃগাঁথনি উন্নয়ন হৈছে বা বিভিন্ন দিশত উন্নয়ন হৈছে। গতিকে আশা কৰিছোঁ যে এই অঞ্চলতো বিভিন্ন এই কেবিনেটখনে আশাৰ বতৰা কঢ়িয়াই আনিব।